নমস্কাৰ মই ৰিমঝিম পাঠক আপোনালোক সকলোকে ইকুহি পাতলৈ স্বাগতম জনাইছো আশা কৰিছো ভালে আছে সকলোৱে আজি ক্লাছত আমি 10 আৰু 11 তাৰিখৰ যিখিনি ইম্পৰ্টেন্ট নিউজ আছিলে সেইখিনি আজি ক্লাছত আমি আলোচনা কৰিবলৈ ওলাইছো তো পলম নকৰো প্ৰথমটো আমি কোৱেশ্চনৰ ফালে গৈছো প্ৰথমটো কোৱেশ্চন ইয়াতে কি কৈছে হিমাচল প্ৰদেশ ৰিসেন্টলি বিকেম দা ডাছ ফুল্লি লিটাৰেট ষ্টেট ইন ইণ্ডিয়া আমি কেইদিনমান আগতে আমি পঢ়িছিলো যে মিজোৰামখন আমাৰ ভাৰতবৰ্ষৰ প্ৰথমখন 100% লিটাৰেট মানে সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হৈছিলে তাৰ পাছত মিজোৰামৰ পিছত মিজোৰামখন ফাৰ্স্ট হল তাৰ পাছত ইয়াতে আকৌ কি হয় আকৌ বেলেগ মানে এতিয়া যেনেকে হিমাচল প্ৰদেশখন দেখিলো আৰু এনেকুৱাকে কিছুমান ইউনিয়ন টেৰিটৰি আৰু আমি ষ্টেট দেখা পাও যিবোৰে মিজোৰামৰ পিছত নিজকে মানে ফুল্লি লিটাৰেট ষ্টেট হিচাপে পৰিগণিত কৰিবলৈ সক্ষম হৈছে সম্পূৰ্ণৰূপে সাক্ষৰ ৰাজ্যত পৰিগণিত হৈছে আৰু আমি মিজোৰামৰ কথা পঢ়োতে আমি দেখিছিলো যে যত মানে এটা স্কিম বা বিভিন্ন ইনিশিয়েটিভ লোৱা হৈছিল যত উল্লাস স্কিমটো আমি দেখা পাইছিলো সেম ইয়াতেও হিমাচল প্ৰদেশতো আমি সেম হেতুৱে দেখা পাও সো ইয়াতে অপশন সি হ'ব কাৰেক্ট আনসাৰ ফোৰ্থ প্লেস ৰাইট তাৰ মানে চতুৰ্থখন আমাৰ ভাৰতবৰ্ষৰ ৰাজ্য বা ইউনিয়ন টেৰিটৰি আৰু ৰাজ্য হিচাপে যদি চাও চতুৰ্থখন হৈ পৰিছে ইয়াৰ আগতে মিজোৰাম আছিলে তেন আমি ত্ৰিপুৰা দেখা পাও গোৱা দেখা পাও ৰাইট আকৌ হিমাচল প্ৰদেশ এইকেইখন হৈছে ৰাজ্য আৰু প্ৰথমখন ইউনিয়ন টেৰিটৰি বুলি যদি সোধে লাডাখ হ'ব প্ৰথমখন ইউনিয়ন টেৰিটৰি যোনে এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে ত্ৰিপুৰা মিজোৰাম গোৱা হিমাচল প্ৰদেশ চাৰিখন ষ্টেট আৰু ইউনিয়ন টেৰিটৰি বুলি কলে হ'ব লাডাখ তো ইয়াতে যেনেকে দেখিলো যে য'ত 99.3% লিটাৰেসি ৰেট এচিভ কৰিবলৈ সক্ষম হৈছে ইয়াতে আৰু গুটেইখিনি যেটো ন্যাশনাল বেঞ্চমাৰ্ক হয় 95% ৰাষ্ট্ৰীয় মানদণ্ড 95%তকেও এটো অধিক হয় আমি মনত ৰাখিব লাগিব যে হিমাচল প্ৰদেশ চতুৰ্থত আছে তাৰোপৰি হিমাচল প্ৰদেশৰ লগত আকৌ কোন কোন ৰাজ্য আহিছে লগতে ইউনিয়ন টেৰিটৰি বুলি কলে আমি কি পাম লাডাখ এতিয়া এই কথাখিনি সদৰি কৰিছিলে বা এই কথাখিনি ঘোষণা কৰিছিলে হিমাচল প্ৰদেশৰ যিগৰাকী চিফ মিনিষ্টাৰ আছে সুখিন্দৰ সিং সুখু তেখেতৰ দ্বাৰা এইটো এনাউন্সমেন্ট কৰা হৈছিলে 8 ছেপ্টেম্বৰত যেতিয়া ইন্টাৰনেশ্যনেল লিটাৰেসি ডে সেলিব্ৰেট কৰা হৈছিলে আৰু যেনেকে মই কলো উল্লাস যিটো প্ৰগ্ৰাম আছিলে উল্লাস আন্ডাৰষ্টেণ্ডিং অফ লাইফ লং লাৰ্নিং ফৰ অল ইন সোসাইটি এই প্ৰগ্ৰামটোৰ আন্ডাৰত ইয়াতে এই কথাখিনি সদৰি কৰা হয় আকৌ এখন হিমাচল প্ৰদেশৰ মেপ এতিয়া আমি হিমাচল প্ৰদেশৰ আমি একেবাৰে এটা ইজি বস্তু এটা চাই থৈ দিও ক্যাপিটেল যদি সোধে কি হ'ব শিমলা ওকে হিমাচল প্ৰদেশৰ ক্যাপিটেল মনত ৰাখি থৈ দিব শিমলা ওকে সো নেক্সট ইয়াতে আমি আকৌ আমাৰ পিছৰ যেটো কোৱেশ্চন আছে আমি হেতু যদি চাও ভাইস প্ৰেসিডেন্টৰ ওপৰত কোৱেশ্চন সুধিছে CP Radhakrishnan has been elected as which number vice president of India আমি ৰিসেন্টলি দেখা পাও যে ভাইস প্ৰেসিডেন্টৰ ভাৰতৰ উপৰাষ্ট্ৰপতিৰ কাৰণে নিৰ্বাচন হৈছিল য'ত CP Radhakrishnan তেখেতে আমাৰ ভাৰতবৰ্ষৰ নতুন ভাইস প্ৰেসিডেন্ট হিচাপে ইলেক্ট হৈছে আৰু তেখেত 15 নম্বৰ ভাইস প্ৰেসিডেন্ট হিচাপে ইলেক্ট হৈছে তেখেতক নিৰ্বাচিত কৰা হৈছে আমি পঢ়িছিলো ইয়াৰ আগতেও যে 21 জুলাইৰ পৰা ভাইস প্ৰেসিডেন্টৰ পোষ্টটো ভ্যাকেন্ট হৈ আছিল যেতিয়া আমাৰ পূৰ্বৰ ভাইস প্ৰেসিডেন্ট জগদীপ ধনকৰ তেখেতে হেল্থ ইস্যুৰ কাৰণে ৰেজিগনেশ্যন দিছিলে তাৰ পিছৰ পৰা ভাইস প্ৰেসিডেন্টৰ পোষ্টটো ভ্যাকেন্ট হৈ আছিল আৰু ইয়াতে মঙ্গলবাৰে ভাইস প্ৰেসিডেন্টৰ কাৰণে যেতিয়া ইলেকশন হয় ইয়াতে এনডিএ অৰ্থাৎ ন্যাশনাল ডেমোক্ৰেটিক এলায়েন্সৰ তেওঁলোকৰ নমিনি জুন আছিল CP Radhakrishnan তেখেতে আমাৰ ভাৰতবৰ্ষৰ 15 নম্বৰ ভাইস প্ৰেসিডেন্ট হিচাপে নিৰ্বাচিত হৈছে তেখেতৰ এগেইনষ্টত ইন্ডিয়া ব্লকৰ পৰা যদি চাও তেখেতৰ এগেইনষ্টত আছিল জাস্টিস বি সুদৰ্শন ৰেড্ডি আৰু তেওঁলোকৰ মাজত যি প্ৰতিদ্বন্দিতা তেওঁলোকৰ মাজত যি ইলেকশন হৈছিল তাতে এনডিএ ন্যাশনাল ডেমোক্ৰেটিক এলায়েন্সৰ পৰা আমি ভাৰতবৰ্ষৰ নতুন ভাইস প্ৰেসিডেন্ট পাইছো জুন হৈছে CP Radhakrishnan এইখিনি কথা মনত ৰাখি থৈ দিব এতিয়া আমি অকমান CP Radhakrishnaনৰ কথা যদি চাইলো লগতে তেখেতে টোটেল 500 প্ৰথমতে ফাৰ্স্ট প্ৰিফাৰেন্সত তেখেতে প্ৰথম 452টা ভোট লাভ কৰিছিলে জাস্টিস ৰেড্ডি তেখেতে 300টা ভোট লাভ কৰে আৰু এই কথাখিনি সদৰি কৰে এই কথাখিনি ঘোষণা কৰিছিলে PC মোডী ওকে ৰাজ্যসভাৰ জেনেৰেল সেক্ৰেটাৰী PC মোডী ইয়াৰ ভিতৰত 15টা ভোট ইনভ্যালিড বুলিও ডিক্লেয়াৰ কৰা হৈছিলে আকৌ আমি CP Radhakrishnaনৰ কথা যদি চাও সম্পূৰ্ণ নামটো হৈছে চন্দ্ৰপুৰম পন্নুস্বামী ৰাধাকৃষ্ণন তেখেত বিলং কৰে তামিলনাডুৰ পৰা
তামিলনাডুৰ পৰা বিলং কৰে আৰু ইয়াৰ আগতে তেখেতৰ কেৰিয়াৰ পলিটিকেল কেৰিয়াৰে হওক বা তেখেতৰ আমি ৰোল যদি চাওঁ কাৰেণ্ট পোষ্ট ইয়াৰ আগতে তেখেত ভাইচ প্ৰেচিডেণ্ট হোৱাৰ আগতে মহাৰাষ্ট্ৰৰ গভৰ্ণৰ আছিলে জুলাই 2024 চনৰ পৰা আৰু এনডিএৰ নমিনী 2025 চনত তেখেতে নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সৰ তেখেত ভাইচ প্ৰেচিডেণ্টৰ কেণ্ডিডেটত তেখেতক নিৰ্বাচিত মানে মনোনীত কৰা হৈছিলে দেন ইয়াৰ আগতে তেখেত ঝাৰখণ্ডৰো গভৰ্ণৰ আছিলে তাৰপাছত তেলেংগানা পুডুচেৰীৰ এডিশ্যনেল চাৰ্জ লৈছিলে দেন 2 টাইম এমপি অৰ্থাৎ কোইম্বাটুৰৰ বিজেপিৰ পৰা বিজেপিৰ হৈ পেলাই তেখেতে 2বাৰ মেম্বাৰ অফ পাৰ্লিয়ামেন্ট আছিলে তাৰোপৰি বিজেপি তামিলনাডু ষ্টেট প্ৰেচিডেণ্ট আছিলে আগৰ এণ্ড দেন পাৰ্লিয়ামেণ্টাৰী ষ্টেণ্ডিং কমিটিৰ কিছুমান বহুত কেইটা সেশনৰ তেখেত চেয়াৰমেনো আছিলে আকৌ তেখেতৰ কিছুমান ইম্পৰ্টেণ্ট পজিশন যদি চাওঁ 2016 পৰা 2020 চনলৈকে তেখেতে কয়ৰ বোৰ্ড মিনিষ্ট্ৰী অফ এমএছএমই তাৰে তেখেত চেয়াৰমেন আছিলে 2020 পৰা 22 লৈকে কেৰালাৰ বিজেপিৰ ইনচাৰ্জ আছিলে আকৌ পলিটিকেল জাৰ্নি তেখেতে প্ৰথমতে তেখেতে বিজেপিত জইন কৰা নাই বিজেপিত জইন কৰাৰ আগতে তেখেতে নিজৰ পলিটিকেল জাৰ্নি বা পলিটিকেল কেৰিয়াৰটো তেখেতে ষ্টাৰ্ট কৰিছিলে ৰাষ্ট্ৰীয় আমি যে আৰএছএছ বুলি কওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ তো তাৰে পৰা তেখেতে তাতে জইন কৰিলে দেন ভাৰতীয় জনসংঘত জইন কৰে পিছত গৈ পেলাই তেখেতে বিজেপিত জইন কৰে ওকে সো নেক্সট কোৱেশ্চন where is India's first bamboo based biorefinery located আমাৰ ভাৰতবৰ্ষৰ প্ৰথমটো বাঁহ ভিত্তিক জৈৱ শোধনাগাৰ ক'ত অৱস্থিত জৈৱ ভিত্তিক কৈছে বেম্বো বেস্ড বায়ো ৰিফাইনাৰী বুলি কৈছে অসমৰ ওকে তো বেম্বো বেস্ড বায়ো ৰিফাইনাৰী অসমৰ গোলাঘাটৰ নুমলীগড়ত এইটো ইনৰগেট বা তাতে আছে নুমলীগড় বুলি কোৱাৰ লগে লগে কোনখন ডিস্ট্ৰিক্ট হৈ যাব গোলাঘাট অকমান আমি এইটোৰ বিষয়ে যদি চাইলো বেম্বো বেস্ড বায়ো ৰিফাইনাৰী জৈৱ শোধনাগাৰ বাঁহ ভিত্তিক জৈৱ শোধনাগাৰৰ কথা যে কৈছে ইণ্ডিয়াৰ প্ৰথমটো বেম্বো বেস্ড বায়ো ৰিফাইনাৰী যিটো অসমৰ নুমলীগড়ত অৱস্থিত হয় আৰু ইয়াৰ এইম কি হৈছে যিমানখিনি আমাৰ প্ৰচুৰ পৰিমাণৰ যে বেম্বো বা আমাৰ যিখিনি প্ৰচুৰ পৰিমাণৰ বাঁহ সম্পদ আছে সেইখিনি বায়ো ইথাইল আৰু গ্ৰীণ কেমিকেলছ লৈকে কনভাৰ্ট কৰা অৰ্থাৎ বায়ো ইথাইল আৰু সেউজ ৰাসায়নিক পদাৰ্থলৈকে এনুৱেলি ৰূপান্তৰিত কৰা বছৰি প্ৰচুৰ পৰিমাণৰ এইখিনি যি আমাৰ সম্পদ আছে সেইখিনি বছৰি বায়ো ইথাইল আৰু সেউজ ৰাসায়নিক পদাৰ্থলৈকে ৰূপান্তৰিত কৰা এইটোৱে হৈছে এইম এই ইনিচিয়েটিভটোৰ কথা অকমান যদি চাওঁ এই ইনিচিয়েটিভটো পদক্ষেপে 2070 চনৰ ভিতৰত এটা লক্ষ্য ৰখা হৈছে যে ভাৰতৰ যিটো ইথানল মিশ্ৰণ কাৰ্যসূচী হওক বা যিটো নেট জিৰ'ক উন্নীত কৰিবৰ কাৰণে যিবোৰ পদক্ষেপ লোৱা হৈছিলে বা শক্তি সুৰক্ষা এনাৰ্জি সিকিউৰিটি প্ৰমোট কৰা লগতে সাস্টেইনেবল সাৰ্কুলাৰ ইকনমি বহনক্ষম বৃত্তাকাৰ অৰ্থনীতি এইবোৰৰ প্ৰসাৰ ঘটাব ওকে তাৰোপৰি এই প্ৰজেক্টটো এইটো এক্সিকিউট কৰিছে আসাম বায়ো ইথানল প্ৰাইভেট লিমিটেডৰ দ্বাৰা এই প্ৰকল্পটো কাৰ্যকৰী কৰা হৈছে এইখিনি মনত ৰাখিব কোনে কাৰ্যকৰী কৰিছে এইম কি হয় আৰু লগতে ক'ত আছে হেতু মনত ৰাখি থৈ দিব the next who has been appointed as the new prime minister of France by president Emmanuel Macron ফ্ৰান্সৰ প্ৰেসিডেন্ট কোন হয় ৰাষ্ট্ৰপতি কোন হয় ইমানুৱেল মেক্ৰন আৰু ইমানুৱেল মেক্ৰন তেখেতৰ কাৰ্যকালতে বহুত বছৰ আমি বহুত কেইবাৰ আমি দেখা পাও যে প্ৰাইম মিনিষ্টাৰ চেঞ্জ হৈ আছে আৰু ৰিসেন্টলিও তেনেকুৱা হৈছে যে ৰিসেন্টলি তেখেতে আকৌ আন এগৰাকী প্ৰাইম মিনিষ্টাৰক গুচাই পেলাই আন এগৰাকী প্ৰাইম মিনিষ্টাৰ এপইন্ট কৰিছে নতুনকে তো ইয়াতে যদি চাও কাৰেক্ট আনসাৰ কি হৈ যাব সেবাস্টিয়ান লেকৰ্নো ওকে সেবাস্টিয়ান লেকৰ্নোক প্ৰাইম মিনিষ্টাৰ হিচাপে নতুনকে এপইন্ট কৰিছে ফ্ৰান্সৰ প্ৰেসিডেন্ট ইমানুৱেল মেক্ৰনে ওকে এতিয়া একেত হৈছে ইমানুৱেল মেক্ৰন আৰু একেত হৈছে নতুন প্ৰাইম মিনিষ্টাৰ সেবাস্টিয়ান লেকৰ্নো ৰাইট তো প্ৰথম ইয়াৰ তেখেতকটো এতিয়া প্ৰাইম মিনিষ্টাৰ হিচাপে এপইন্ট কৰা হল বাট অৰিজিনালি তেখেত আমি যদি চাও ফ্ৰান্সৰ ডিফেন্স মিনিষ্টাৰ হিচাপে আছিলে তো ফ্ৰান্সৰ ডিফেন্স মিনিষ্টাৰ গৰাকীকে নতুনকে প্ৰাইম মিনিষ্টাৰ হিচাপে এপইন্ট কৰা হৈছে আন এটা কোৱেশ্চন ইয়াতে ৰেংকিঙৰ ওপৰত কোৱেশ্চন সুধিছে what is India's rank in the IMD World Talent Ranking 2025 IMD World Talent Ranking 2025 ত ভাৰতবৰ্ষৰ স্থান কিমান বুলি সুধিছে আমি ইয়াতে যদি চাও অপচন সি হ'ব কাৰেক্ট আনসাৰ 63rd অকমান আমি IMD World Talent Ranking কি হয় হেখিনি যদি বুজিলো এটো ৰিলিজ কৰে ইন্টাৰনেশ্যনেল ইনষ্টিটিউট ফৰ মেনেজমেন্ট ডেভেলপমেন্টৰ দ্বাৰা ওকে সো এটোৱে হৈছে IMD ইনষ্টিটিউট ফৰ মেনেজমেন্ট ডেভেলপমেন্ট সুইজাৰল্যান্ড বেসড হয় তো তেওলোকে প্ৰতি বছৰে আন্তঃৰাজ্যিকভাৱে গুটেই
মানে বিশ্বৰ তেনেকুৱা বিভিন্ন দেশসমূহৰ ভিতৰত অৰ্থাৎ টোটেল ধৰি লও 67 ইকনমিক তেনেকুৱাকে ৱৰ্ল্ড ৱাইড সেইটো চাই পেলাই ইভালুৱেট কৰি পেলাই এটা ৰেংক দিয়ে আমাৰ ভাৰতবৰ্ষত এইবাৰ ভাৰতবৰ্ষৰ ৰেংকটো হৈছে 63rd 63 স্থান লাভ কৰিছে ৰিলিজ কোনে কৰে কলো পাৰপাজ ইহঁতৰ কি হয় বা কোনটো ক্ষেত্ৰৰ ওপৰত কোনটো ফেক্টৰৰ ওপৰত চাই পেলাই ৰেংকিংবোৰ দিয়া হয় আমি পাৰপাজ বা উদ্দেশ্য যদি চাও দেশসমূহে যিকোনো এখন দেশে সেইবোৰ কিমানখিনি ডেভেলপ হৈছে দেশখন প্ৰতিভা কিমান বিকাশ হৈছে কিমান এট্ৰেক্ট কৰিব পাৰিছে বাহিৰৰ মানুহক কিমান এট্ৰেক্ট কৰিব পাৰিছে তাৰোপৰি টেলেন্ট সমূহ কেনেকে ৰক্ষা কৰিব পাৰিছে ক্ষমতাসমূহ ধৰি ৰখাৰ এই গোটেইখিনি এইবোৰ হৈছে পাৰপাজ আৰু এইবোৰৰ ওপৰত চাই পেলাই এটা ৰেংক এটা দিয়া হয় ইণ্ডিয়াৰ ৰেংক 63 টো আমি পালো আৰু স্কোৰ পাইছে 36.06 স্কোৰ দিয়া হয় 100 লৈকে তেনেকে থাকে টপ ৰেংক যোনে আছে তেওঁলোকক 100 মানে স্কোৰ যদি চাও 100 এ পাইছে তো সুইজাৰলেণ্ড টপ 5 ৰেংকত সুইজাৰলেণ্ড এনেকুৱা যদি কিবা আহে ডেভেলপমেন্টৰ ক্ষেত্ৰত হওক যি হওক ম্যাক্সিমাম আমি যিমানবোৰ ৰেংকিং দেখিছো আমি কান্ট্ৰিবোৰৰ যিমান ৰেংকিং দেখিছো আমি ম্যাক্সিমাম কিন্তু সুইজাৰলেণ্ড টপত থকাই দেখিছো যদি আপোনালোকে আগৰ ক্লাছবোৰ চাইছে তো সুইজাৰলেণ্ড টপত আছে দেন ডেনমাৰ্ক লাক্সামবাৰ্গ ছুইডেন আৰু অষ্ট্ৰিয়া টপ 5 গ্লোবেল পাৰফৰমেন্স হয় তো ইণ্ডিয়াৰ এতিয়া 63rd ৰেংক যে পালে ইণ্ডিয়াৰ লেক বা ইণ্ডিয়াৰ প্ৰবলেমবোৰ ক'ত আছে এডুকেশ্যন কোৱালিটিৰ ওপৰত ষ্ট্ৰাগল কৰিবলগীয়া হৈছে শিক্ষাৰ মানদণ্ড তাৰোপৰি টেলেন্ট ৰিটেনশ্যন প্ৰতিভা ধৰি ৰখাৰ ক্ষেত্ৰত আৰু লগতে স্কিল কম্পিটিটিভনেছ অৰ্থাৎ দক্ষতা প্ৰতিযোগিতাসমূহক এইবোৰৰ ক্ষেত্ৰত যিবোৰ সংগ্ৰাম তাৰে কাৰণে ইণ্ডিয়াই 63rd ৰেংক লাভ কৰিছে এইখিনিতে আপোনালোকক জনাও আপোনালোকে ফৰেষ্ট ৰেঞ্জাৰৰ কাৰণে যদি প্ৰিপাৰেচন কৰি আছে গাইডেন্স বিচাৰিলে আমাৰ ই কুহিপাতত আপোনালোকে যোগাযোগ কৰিব পাৰিব ইয়াতে আপোনালোকক মই দুটা নাম্বাৰ দি দিছো আপোনালোকে এই দুটা নাম্বাৰ দেখিছেনে এই দুটা নাম্বাৰত কন্টেক্ট কৰি ল'ব পাৰিব ঠিক আছে সো নেক্সট আমি ইয়াৰ পিছৰ কালি আকৌ আপোনালোকক লগ পাম কালিৰ যিখিনি নিউজ আছে সেইখিনিৰ সৈতে আশা কৰিছো ক্লাছটো ভালে পাইছে আপোনালোকে আৰু একো প্ৰবলেম নাই ভালকে থাকিব ভালকে পঢ়িব ক্লাছৰ পিডিএফ আপোনালোকে জিকে উইথ ৰিমজি মেম টেলিগ্ৰাম চেনেলটোত পাই যাব থ্যাংক ইউ সো মাচ এণ্ড টাটা বাই বাই